আমি এতিয়া ঈশ্বৰৰ বাক্যলৈ যাওঁ। যোহন 3:3 প্ৰভু যীশু খ্ৰীষ্টই কৈছে, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে বুলি কৈছে। প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ মুখৰ পৰা ওলোৱা বাক্য হয়, আমি যদি নতুন নহম, পুনৰ জন্ম নহম, আমি যদি চেঞ্জ নহম, ৰিপেণ্ট নহম, পৰিৱৰ্তন নহম, আমাৰ জীৱনবিলাক যদি আমি পবিত্ৰতা নকৰিম, তেতিয়াহ'লে প্ৰভু যীশু খ্ৰীষ্টই যি ঠাইত গৈছে সেই পৰম দেশ, সেই ৰাজ্যত আমি যাব নোৱাৰিম। এইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে নতুনকৈ জন্ম হ'ব লাগে বুলি কৈছে, নতুন হ'ব লাগে বুলি কৈছে। আৰু নতুন হ'ব লাগে বুলি যেতিয়া আমি শুনিম প্ৰিচাৰবিলাকৰ পৰা বা কোনোবাই আমাক কয় নতুন হ'ব লাগে তেতিয়া আমি বহুত দিগদাৰ লাগে নতুন হোৱাটো। কেনেকৈ নতুন হ'ম এনেকৈ আমাৰ চিন্তা হৈ যায়। এতিয়া নতুন বছৰ আহিছে, এতিয়া চৰকাৰৰ নতুন নিয়ম, নতুন বিধি, নতুন ৰুল ৰেগুলেশ্যন বিলাক আহিব, SOP বিলাক নতুন আহিব, নতুন পদ্ধতি, নতুন কাৰ্য তেওঁবিলাকৰ এতিয়া আৰম্ভ হৈ যাব। নতুন বছৰত পুৰণা ফাইল বিলাক বন্ধ হৈ যাব আৰু নতুন ফাইল তেওঁবিলাকৰ আৰম্ভ হৈ যাব। তেওঁবিলাকৰ চিন্তাবিলাক বেলেগ হৈ যাব, নতুন হৈ যাব। নতুন কাৰ্য কৰিবৰ কাৰণে তেওঁবিলাকে চেষ্টা কৰিব, নতুন আইনবিলাক ওলাই যাব। সকলো দেশতে নতুন বছৰত নতুন আইনবিলাক ওলাই যায়, কিন্তু আমাৰ জীৱনবিলাক সদায় একে থাকে। আমাৰ জীৱনত একো নতুনেই নহয়। কোনোবাই ঘৰ পুৰণি হৈ গ'লে পুনৰাই কালাৰ লগাই দিয়ে, পেইণ্ট লগাই। কাৰোবাৰ যদি গাড়ী পুৰণি হৈ গ'লে তাক বিক্ৰী কৰি পেলাই আৰু নতুন লৈ লয়। কাৰোবাৰ কাপোৰ পুৰণি হৈ গ'লে পুনৰাই তেওঁ আৰু নতুন কিনিবলৈ যায় বজাৰলৈ আৰু নতুন আনে আৰু পিন্ধে। সপ্তাহত কিমানবাৰ সি নতুন কাপোৰ পিন্ধে। তাৰ ঘৰবিলাক তেওঁবিলাকে নতুন হোৱাটো ইচ্ছা কৰে। কিছুমানে নিজৰ চেহেৰা ভাল নালাগিলে লাখ টকা পইচা খৰচ কৰি পেলাই তেওঁবিলাকে চেহেৰা সলনি কৰি লয়। নিজক তেওঁবিলাকে নতুন হোৱাটো বিচাৰে, নিজক তেওঁবিলাকে সুন্দৰ দেখাটো বিচাৰে। আৰু তেওঁবিলাকৰ ঘৰৰ বস্তুবিলাক যদি পুৰণি হৈ গ'লে পুনৰাই আৰু নতুন বস্তু লৈ আনে নিজক নতুন হোৱাটো বিচাৰে, নিজৰ ঘৰবিলাক নতুন হোৱাটো বিচাৰে, গাড়ীবিলাক নতুন হোৱাটো বিচাৰে। মানুহবিলাকে মোক আজিতো নতুন আপোনাকতো দেখিছে দেই বুলি এনেকা কোৱাটো বিচাৰে। কিন্তু এই সকলো বস্তুবিলাক আমাৰ কাৰণে দৰকাৰী হয়, প্ৰয়োজনীয় হয়। আমাৰ জীৱনত সেইবিলাক নতুন হোৱাটো প্ৰয়োজনীয় হয়, লাগে, আমাক সেইবিলাক দৰকাৰ লাগে। কিন্তু তাতকৈ দৰকাৰী, তাতকৈ প্ৰয়োজনীয় আমাৰ জীৱনটো নতুন হোৱাটো। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। তাতকৈ আমাৰ জীৱনটো নতুন হোৱাটো প্ৰয়োজনীয় হয়। এইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে নতুনকৈ জন্ম নাপালে কোনেও স্বৰ্গ ৰাজ্যত যাব নোৱাৰিব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড, ঈশ্বৰ ৰাজ্যত যাব নোৱাৰে বুলি কৈছে। এইটো কাৰণে নতুন হ'ব লাগিব আমিও।